কেনেকুৱা মোৰ অনুভৱ বুলি কোৱাৰ লগে লগে বহুতখিনি কথা আহি পৰে। মই এটা কথা আনন্দ পাইছোঁ, যিটো ইচ্ছা কৰিছিল তাৰমানে সেই ইচ্ছাখিনি ঈশ্বৰে কৃপা কৰি সফল কৰালে। আৰু প্ৰথমতে মই ভগৱানক ধন্যবাদ দিম আৰু পৰিয়ালৰ মানে সকলো আশা, সমাজৰ আশা, গাঁৱৰ আশা, সকলোবিলাক মানে সকলোৰে ইচ্ছা পূৰণ কৰিবলৈ সি সক্ষম হ'ল। কষ্টও কৰিলে, যথেষ্ট কষ্ট কৰিছিল, সৰুৰে পৰা ইচ্ছা আছিলে তাৰ। মই অত্যন্ত সুখী। আপোনালোকে ভবাৰ দৰে ৰিজাল্টটো আহিছেনে? হয়, ভবাৰ দৰে মানে ভবাৰ দৰে ৰিজাল্টটো আহিছে বুলি ক'ব লাগিব। কাৰণ ইমান কঠিন পৰীক্ষা এটা, কাৰণ কি এইবাৰ প্ৰথম পৰীক্ষা দিছে, গতিকে ইমান কঠিন পৰীক্ষা এটা ইমান সহজ নহয় যে একদম মানে পটককৈ আৰু কিবা এটা মানে আৰু ওপৰত। মই ভাবিছিলোঁ যে যি হয় হওক আৰু ভালটোৱে হওক, সেইটোৱে। আচলতে ভগৱানৰ কৃপা দৃষ্টি আছিলে, মা দেউতাটোতো সদায় আছেই, দাদা আছিলে, পৰিয়ালৰ অন্যান্য সদস্যসকল আছিলে, লগৰখিনি আছিলে, সন্মানীয় শিক্ষাগুৰুসকল আছিলে, সকলোৰে সহায় সহযোগিতা আশীৰ্বাদ আছিলে আৰু নিজৰ চেষ্টাটোতো লাগিবই। সকলোৰে মিলিত প্ৰচেষ্টাতে এনেকুৱা এটা ৰিজাল্ট হৈছে বুলি মই খুব ভাল লাগিছে। নিশ্চয় অসমীয়াত আজিকালি দুইটা মাধ্যমেতে আপোনালোকে দিব পাৰে, ইংৰাজী বা অসমীয়া দুইটা ভাষাতে কুৱেশ্যনখিনি আহে, গতিকে যাৰ যোনটো সুবিধা হয় তেনেকৈ দিব পাৰে, কোনো অসুবিধা নাই। দৈনিক মই প্ৰায় 5ৰ পৰা 6 ঘণ্টামান পঢ়িছিলোঁ আৰু নিয়মিতভাৱে খুব ৰিভাইজ কৰিছিলোঁ। আচলতে সেইটো বেছি ইম্পৰ্টেণ্ট। আৰু মই ভাবোঁ যে পঢ়াশালী মানে টেবুলত বহি পঢ়াটোৱে বা চকীত বহি পঢ়াটোৱে মোৰ কাৰণে পঢ়া নহয়। মোৰ কাৰণে পঢ়া শুনাৰ লগতে যোনটো মেণ্টেল মানে আমি ষ্ট্ৰেংথ এটা থাকিব লাগে, এটা পজিটিভ মাইণ্ডত থাকিব লাগে, সেইটোত মই বেছি গুৰুত্ব দিছিলোঁ, যাতে মোৰ কনফিডেন্সটো কেতিয়াও কমি নাযায়, আত্মবিশ্বাসটো যাতে কমি নাযায় আৰু দৃঢ়তাৰে যাতে মই মোৰ কৰিবলগীয়াখিনি কৰি যাব পাৰোঁ, সেইটোৱে মোৰ উদ্দেশ্য। হয়, আপুনি কিমান স্থান পাবলৈ সক্ষম হৈছে? মই অসম পুলিচ ছাৰ্ভিচৰ 14 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। এটা বাৰ্তাই মই আগবঢ়াম যে সকলোৱে কষ্ট কৰি যাওক, মানে কষ্ট কৰক, ধুনীয়াকৈ পঢ়া শুনা কৰক আৰু জীৱনটো কিন্তু অকল পঢ়া শুনায়ো নহয়, জীৱনটো সদায় ফূৰ্তি কৰক, স্বাধীনভাৱে সকলোখিনি কাম কৰি যাওক, সামাজিক হওক মানুহখিনি ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।